কমলপুৰৰ উখুৰা জ্ঞানোদয় উন্নয়ন সমিতিৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা। অৰ্ধ শতাধিক মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা। উখুৰা ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় সম্বৰ্ধনা সভা। কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অতিথি হিচাপে উপস্থিত থকা সভাত ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। কিতাপ, গামোচা, মানপত্ৰৰে কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। যদি আমি আজি প্ৰথমে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সমভাষী ৰাইজলৈ। আমি আজি উখুৰা জ্ঞানোদয় উন্নয়ন সমিতিৰ দ্বাৰাই আজি আমি মেট্ৰিক পৰীক্ষাত উন্নীত হোৱা প্ৰায় 50জন ছাত্ৰ ছাত্ৰীক আমি আজি অভিনন্দন তথা সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলে অনুপ্ৰেৰণা পায়, ছাত্ৰ ছাত্ৰীসকলে অনুপ্ৰেৰণা পায় আৰু ইয়াৰ আমি অভিনন্দনটো এইকাৰণে তেওঁলোকে যে পৰৱৰ্তী দিনত আগুৱাই যায় ভাল শিক্ষা গ্ৰহণ কৰি আমাৰ এই গাঁওখনলৈ এক সুনাম কঢ়িয়াই আনিব পাৰে। আমাৰ আজি ইয়াত উপস্থিত আছিল বৰ্ণ কলেজৰ অধ্যক্ষ সন্মানীয় তৈবুৰ ৰহমান ডাঙৰীয়া, অসম গৰিয়া পৰিষদৰ সন্মানীয় সভাপতি আব্দুল হামিদ ডাঙৰীয়া, কাৰ্যকৰী সভাপতি মইনুল হক ডাঙৰীয়া, সমাজকৰ্মী কিশোৰ দাস ডাঙৰীয়া, আলাউদ্দিন আহমেদ ডাঙৰীয়া, শিক্ষক সন্মানীয় ৰুহুল আমিন ডাঙৰীয়া, লগতে বিভিন্ন গণ্যমান্য ব্যক্তিসকল আমাৰ মাজত উপস্থিত আছিল। উখুৰা জ্ঞানোদয় উন্নয়ন সমিতিৰ উদ্যোগত আজি যি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰিলে মই তাত উপস্থিত আছিলোঁ। আচলতে উখুৰা গাঁৱত প্ৰায় বিভিন্ন গঠনমূলক সভা সমিতি অনুষ্ঠিত হয়। ইয়াত খেলকে আৰম্ভ কৰি ইয়াত প্ৰত্যেক বছৰে ইয়াতে আজিকালি ভাল ৰিজাল্ট ওলাইছে। যিখিনি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিলে তেওঁলোকে ষ্টাৰসহ কেইবাজনো প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। আমি উখুৰা গাঁৱৰ সমূহ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ইয়াত উপস্থিত হৈছোঁ তেওঁলোকক অনুপ্ৰেৰণা জগাবলৈ, যাতে তেওঁলোকে ভৱিষ্যতে সুনাগৰিক হয়। মোবাইলৰ ইণ্টাৰনেটৰ যিটো আসক্তি তাক বাদ দি খেলা ধূলা আৰু মানসিক শক্তিৰে যাতে আগুৱাই যাব পাৰে। আজি সমাজখনৰ যিখিনি কুসংস্কাৰ অন্ধবিশ্বাস তাক নেওচি যাতে তেওঁলোকে আগুৱাই যাব পাৰে, তাৰ প্ৰচেষ্টাৰ বাবে আমি এটা বাৰ্তা ইয়াতে আমি ছাত্ৰ ছাত্ৰীসকলক দিছোঁ। আৰু এটা সৌভাগ্যৰ বিষয় যে ইয়াতে মোৰ কেইবাজনৰ ছাত্ৰ ছাত্ৰী আছিলে, তেওঁলোকে ভাল ৰিজাল্ট কৰিছে, মই যথেষ্ট সুখী হৈছোঁ। উখুৰা জ্ঞানোদয় উন্নয়ন সমিতিৰ উদ্যোগত যি আজি বিশেষ সম্বৰ্ধনা অনুষ্ঠানটো মানে উখুৰা গাঁৱৰ প্ৰায় 50জন ছাত্ৰ ছাত্ৰীক ইয়াত সম্বৰ্ধনা জনোৱা হৈছে। এই সম্বৰ্ধনা অনুষ্ঠানটোত থাকি মই খুবেই আনন্দিত। বহুকেইজন ছাত্ৰ ছাত্ৰী মোৰ ইয়াত উপস্থিত আছিলে। ইয়াৰ পৰা কেইবাটা বিষয়ত লেটাৰ হৈ ষ্টাৰ হোৱা প্ৰায় 95% ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন উত্তীৰ্ণ হৈ গাঁৱৰ সুনাম কঢ়িয়াই আনিছে। ভাল লাগিছে আৰু খুব ভাল লাগিছে। আৰু ছাত্ৰ ছাত্ৰীখিনিক ভৱিষ্যতে যাতে সুনাগৰিক হয়, মানে সামাজিক সচেতনতা ৰাখি আগুৱাই যায়, তাৰ কাৰণে আশা ৰাখিছোঁ। হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপোৰ্ট, অসম টাইম। হোটেল নবনীল আমাৰ ইয়াত উপলব্ধ অয়' ফেচিলিটি। আমি কাপল ফ্ৰেণ্ডলি। আমাৰ সুবিধা লগতে বিবাহ ভৱন, ৰেষ্টুৰেণ্ট, কনফাৰেন্স হল, বাৰ্থডে পাৰ্টি উদযাপন কৰাৰো সুবিধা আছে আমাৰ ইয়াত। যোগাযোগৰ নম্বৰ 7635980100 আৰু 7002691801। আমাৰ ঠিকনা হৰিপুৰ নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নাইৰা পেট্ৰল পাম্পৰ সমীপত।